নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ নৱেম্বৰ মাহৰ 20 তাৰিখ আৰু আঘোণ মাহৰ 3 তাৰিখ বৃহস্পতিবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। আজি দিনটোত সূৰ্য উদয় হ'ব 5:57 আৰু অস্ত যাব 4:49। ত্ৰয়োদশী তিথি থাকিব ৰাতি 7:03 শ্ৰাতি নক্ষত্ৰ থাকিব। জন্ম হোৱাসকলৰ আজি ৰাশি হ'ব তুলা ৰাশি, ক্ষত্ৰিয় বৰ্ণ, দেৱগণ। যাত্ৰা কথা ক'বলৈ গ'লে আজি দিনটোত কোনো যাত্ৰা নাইকিয়া। আজি দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে বৃশ্চিক, ধনু, কুম্ভ, বৃষ, মিথুন, সিংহ, কন্যা, তুলা। আজি দিনটো সাৱধানেৰে থাকিবলগীয়া ৰাশিবোৰ হৈছে মেঘ, কৰ্কট, মকৰ, মীন। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যাৰ সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ প্ৰিয় বন্ধু বান্ধৱী আৰু বয়োজ্যেষ্ঠসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। ঘৰটোত নিকট আত্মীয় চলাচল হ'ব আৰু পাৰস্পৰিকভাৱে সময় অতিবাহিত কৰি সকলোৱে সুখী অনুভৱ কৰিব। আজিৰ দিনটোত আপোনাৰ ঘৰখনত নিকট আত্মীয় আহিব পাৰে বুলি কৈছে আৰু তেওঁলোকৰ লগত আপুনি সময় কটাব পাৰিব বুলি কৈছে আৰু আপোনাৰ মনটো সুখী হ'ব বুলি কৈছে। আপোনাৰ প্ৰচেষ্টা ঘৰ আৰু ব্যৱসায়ত সঠিক সমন্বয় বজাই ৰখাত সফল হ'ব। আজিৰ দিনটোত আপোনাৰ প্ৰচেষ্টা আপোনাৰ ব্যৱসায় কাম যদি আপুনি কৰে ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি ৰাখিব পাৰিব আৰু আপুনি ব্যৱসায় কামত সফল হ'ব। এক নিকট ভ্ৰমণো সম্ভৱ যি লাভজনক হ'ব। আজিৰ দিনটোত আপুনি যাত্ৰা কৰিব যাব পাৰিব বুলি কৈছে। ভ্ৰমণ কৰিব পাৰিব আৰু ভ্ৰমণ কৰিব গ'লে আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে। নেতিবাচক পৰিস্থিতি উদ্ভৱ হ'লে ধৈৰ্যশীল হ'ব। এই সময়ত আপোনাৰ দুটা শ্ৰুতি নিয়ন্ত্ৰণ কৰাটো কেৱল গুৰুত্বপূৰ্ণ। আপোনাক ধৈৰ্য ধৰি আজিৰ দিনটোত যিকোনো সময়ত আপোনাক কাম কৰিবলৈ কৈছে। যদি আপুনি ধৈৰ্য নধৰে আপুনি সেই কামটোত সফলতা নাপাব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আপুনি কাৰ্যকৰী জনসম্পৰ্ক হৈ পৰিব আৰু আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। আজিৰ দিনটোত আপুনি জনসম্পৰ্ক লৈ যদি কাম কৰে আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে। আপুনি দীৰ্ঘদিন ধৰি প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰি থকা লক্ষ্য আজি ই অনুকূল ফলাফল প্ৰাপ্ত কৰিব পাৰে। আপুনি যদি আগৰ পৰা যদি চেষ্টা কৰি আছে কাম এটা লৈ সেই কামটো আজি আপুনি চেষ্টা কৰাৰ পাছত সেই কামটোত ভাল ফলাফল পাব বুলি কৈছে। শক্তি আৰু আত্মবিশ্বাসো প্ৰচুৰ পৰিমাণে থাকিব। আজিৰ দিনটোত আপোনাৰ শক্তি আৰু আত্মবিশ্বাস থাকিব বুলি কৈছে। যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত নেতিবাচক হোৱা সলনি আপোনাৰ কাম কৰা নীতি সলনি কৰক। আজিৰ দিনটোত যিকোনো এটা আপুনি সিদ্ধান্ত লোৱাৰ আগত আপোনাক ভালে চিন্তা কৰি আপোনাক সিদ্ধান্তটো ল'বলৈ কৈছে। তেতিয়া যদি আপোনাৰ সমস্যাৰ সৃষ্টি হয় আজিৰ দিনটোত সেই সমস্যাটো আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সমৰ্থন আৰু সহযোগিতা আপোনাৰ দ্বাৰা সিদ্ধান্ত লোৱাত সহায়ক হ'ব। আপুনি যদি পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ লগত যদি কিবা এটা কথা যদি সিদ্ধান্ত লৈ যদি আপুনি পৰিয়ালৰ মানুহৰ লগত থাকে আপোনাক পৰিয়ালৰ ব্যক্তিয়ে আজি সহায় কৰিব আপুনি যদি যিকোনো কাম কৰে আৰু ঘৰটোত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব। আজিৰ দিনটোত আপোনাৰ ঘৰখনত
সুখৰ পৰিৱেশ থাকিব বুলি কৈছে। আপুনি এটা মাংগলিক অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব। আজিৰ দিনটোত আপুনি মাংগলিক অনুষ্ঠানত আপুনি উপস্থিত থাকিব পাৰিব বুলি কৈছে। বন্ধু আৰু আত্মীয়সকলক লগ পোৱাটো আনন্দদায়ক হ'ব। আজিৰ দিনটোত আপুনি যদি আপোনাৰ বন্ধু বান্ধৱীক লগ পায় আপোনাৰ মনটো আনন্দ হ'ব বুলি কৈছে। হাঁহি ফূৰ্তি হ'ব। খঙৰ পৰিৱৰ্তে ঘৰত চলি থকা সমস্যা এটা সমাধান কৰিবলৈ বুদ্ধিমত্তাৰে কাম কৰক। আজিৰ দিনটোত আপোনাক খং কৰিবলৈ কোৱা নাই। আপোনাৰ ঘৰত যদি সমস্যা যদি সৃষ্টি হৈছে সেই সমস্যাটো অন্য ব্যক্তিৰ লগত আপোনাক কথা বতৰা পাতি বুদ্ধিৰে কথা পাতি ভালৰি বুলাই আপোনাক সমস্যাটো সমাধান কৰিবলৈ কৈছে। খং কৰিবলৈ কোৱা নাই। শিশুৰ ওপৰত অত্যধিক নিয়ন্ত্ৰণ নিদিব আৰু সহযোগিতামূলক আচৰণ নিদিব। আজিৰ দিনটোত আপোনাক সন্তানৰ ওপৰত আপোনাক ইমান চকু দিবলৈ কোৱা নাই, নহ'লে আপোনাৰ সন্তান ধ্বংস হ'ব পাৰে বুলি কৈছে। সন্তানক নিজৰ মতে খেলা ধূলা কৰিবলৈ দিয়ক, নিজৰ মতে পঢ়া শুনা কৰিবলৈ দিয়ক। আজিৰ দিনটোত মিথুন ৰাশি ব্যক্তিসকলক এইবাৰ আহিছোঁ আমি ককট ৰাশি। খৰখেদা কৰাৰ সলনি ৰোগীৰ ধৰণে যিকোনো কাম কৰিব, আপুনি সঠিক ফলাফল পাব। আজিৰ দিনটোত আপুনি যদি কাম কৰে, কাম আপোনাক খৰখেদাকৈ কৰিবলৈ কোৱা নাই। বেমাৰী মানুহে যেনেকৈ কাম কৰে তেনেকৈ আপোনাক কাম কৰিবলৈ কৈছে। তেতিয়া আপুনি সেই কামটোত ভাল ফল পাব বুলি কৈছে। শিশু সমস্যা সমাধানৰ ক্ষেত্ৰতো আপোনাৰ এক বিশেষ অৱদান থাকিব। আজি আপোনাৰ সন্তানৰ যদি সমস্যা যদি হয় সেই সমস্যা আপুনি আজি সমাধান কৰিব পাৰিব বুলি কৈছে। ব্যস্ত সময়সূচী স্বত্তেও আপুনি আপোনাৰ আকৰ্ষণীয় কামবোৰৰ বাবে সময় উলিয়াব। এই সময়ত কোনো ধৰণৰ বিপদাশংকাৰ লোৱা উচিত নহয়। আজিৰ দিনটোত আপুনি যদি ব্যস্ত থাকে আপোনাৰ নিজৰ কামৰ বাবে কিছু সময় আপোনাক উলিয়াবলৈ কৈছে। ই চাপ আৰু লোকচানৰ বাহিৰে আন একো প্ৰাপ্ত নকৰিব। আপুনি যদি নিজৰ বাবে যদি কাম নুলিয়ায় আপোনাৰ মনত চিন্তা আহিব আৰু আপোনাৰ টকা পইচা লোকচান হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আপুনি আপোনাৰ কাম কাজ ভালদৰে উন্নত কৰিব। আজিৰ দিনটোত আপুনি আপোনাৰ কাম ভালদৰে অন্য দিনতকৈ কৰিব পাৰিব বুলি কৈছে। এটা নিৰ্দিষ্ট কামৰ বাবে আপোনাৰ কঠোৰ পৰিশ্ৰম সফল হ'ব। আজিৰ দিনটোত আপুনি যদি কঠোৰ পৰিশ্ৰম কৰি যদি কাম কৰে সেই কামটোত আপুনি সফলতা পাব বুলি কৈছে। আপুনি এজন নিৰ্দিষ্ট ব্যক্তিকো লগ পাব পাৰে। আজিৰ দিনটোত আপুনি এজন ব্যক্তিক লগ পাব পাৰে বুলি কৈছে। সান্তনা পাবলৈ আধ্যাত্মিক কাৰ্যত কিছু সময় অতিবাহিত কৰক। আজিৰ দিনটোত আপুনি অন্য ব্যক্তিৰ পৰা সান্তনা পাবলৈ আধ্যাত্মিক কাৰ্যত আপোনাক কিছু সময় অতিবাহিত কৰিবলৈ কৈছে। অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰিব আৰু অপচয় হোৱা কাৰ্যকলাপত আপোনাৰ সময় নষ্ট নকৰিব। আজিৰ দিনটোত আপোনাক অপ্ৰয়োজনীয় অদৰকাৰী ভ্ৰমণ কৰিবলৈ কোৱা নাই। যিটো দৰকাৰত আপুনি ফুৰিবলৈ যাবলৈ গৈছে, এনেই আপোনাক অবাবত সময় নষ্ট কৰিবলৈ কোৱা নাই আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আজি আপুনি শাৰীৰিকভাৱে অত্যন্ত উদ্যমী আৰু সক্ৰিয় অনুভৱ কৰিব। আজিৰ দিনটোত আপুনি শাৰীৰিকভাৱে সক্ৰিয় অনুভৱ কৰিব পাৰে বুলি কৈছে। আপোনাৰ যিকোনো কামত অভিজ্ঞ লোকৰ নিৰ্দেশনা লোৱাটোৱে নিশ্চিতভাৱে আপোনাক সফলতা প্ৰদান কৰিব। আজিৰ দিনটোত আপুনি জনা শুনা ব্যক্তি পৰামৰ্শ লৈ যদি কাম কৰে সেই কামটোত আপুনি সফলতা পাব বুলি কৈছে। যিকোনো সমাজ সেৱা সংগঠনৰ বাবে আপোনাৰ বিশেষ সমৰ্থন থাকিব। আজিৰ দিনটোত আপুনি সমাজত কাম যদি কৰে অন্য ব্যক্তি আপোনাক সহায় কৰিব, সমৰ্থন থাকিব। সমাজত আপোনাৰ পৰিচয়ো বৃদ্ধি পাব। আজিৰ দিনটোত আপুনি সমাজত যদি কাম কৰে আপোনাৰ পৰিচয় অন্য ব্যক্তিয়ে সুধিব পাৰে বুলি কৈছে। আপোনাৰ ঘৰ ক'ত, এনেধৰণৰ পৰিচয় আপোনাৰ প্ৰতিদ্বন্দ্বী কাৰ্যকলাপৰ বিষয়ে অজ্ঞাত নহ'ব। আজিৰ দিনটোত আপোনাৰ প্ৰতিদ্বন্দ্বী কাৰ্যকলাপৰ বিষয় আপোনাক অজ্ঞাত হ'বলৈ কোৱা নাই আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। ভাই ভনীৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব। আজিৰ দিনটোত আপোনাৰ ভাই ভনীৰ মাজৰ সম্পৰ্ক ভাল হ'ব বুলি কৈছে। মাংগলিক অনুষ্ঠানৰ পৰিকল্পনাও কৰিব পাৰি।
আজিৰ দিনটোত আপোনাৰ ঘৰত মাংগলিক অনুষ্ঠান পাতিব পাৰিব বুলি কৈছে। নিম্ন উপাৰ্জন আৰু উচ্চ বয়স পৰিস্থিতিও থাকিব। আজিৰ দিনটোত আপোনাৰ উপাৰ্জন বয়স উচ্চ পৰিস্থিতি থাকিব বুলি কৈছে। ঘৰখনত অপবয়ৰ কামত হোৱা বয় নিয়ন্ত্ৰণত ৰাখিব। আপোনাৰ আজিৰ দিনটোত যদি টকা পইচা এনেই অভাৱত খৰচ হৈছিলে, অভাৱত টকা পইচা আপোনাক আজিৰ দিনটোত খৰচ কৰিবলৈ কোৱা নাই, দৰকাৰতহে আপোনাক টকা পইচা খৰচ কৰিবলৈ কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি বিচিক ৰাখি, দিনটো আনন্দ আৰু আনন্দৰে ভৰি থাকিব। তাৰমানে আজিৰ দিনটো আপোনাৰ আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব বুলি কৈছে। আনকি আটাইতকৈ কঠিন কামটো আপোনাৰ বাবে স্বাভাৱিক যেন লাগিব। আজিৰ দিনটোত আপুনি যি কামটো কৰি আগতে টান পাইছিলে, সেই কামটো আজিৰ দিনটোত আপোনাৰ সহজ হৈ উঠিব বুলি কৈছে। ইতিবাচক লোকৰ সৈতে মেল মিটিং কৰিলে আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। আজিৰ দিনটোত যদি আপুনি জনা শুনা ব্যক্তিৰ লগত মেল মিটিং যদি কৰে, আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব পাৰিব বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি ধনু ৰাখি, আপুনি মানসিক আৰু শাৰীৰিকভাৱে কঠিন পৰীক্ষাৰ বাবে প্ৰস্তুত হ'ব। আজিৰ দিনটোত আপুনি পৰীক্ষা যদি দিবলৈ যায়, আপুনি মানসিক আৰু শাৰীৰিকভাৱে সফল হ'ব বুলি কৈছে। আপুনি সফলতা প্ৰাপ্ত কৰিব। আজিৰ দিনটোত যদি আপুনি পৰীক্ষা দিবলৈ যায়, আপুনি সফলতা প্ৰাপ্ত কৰিব পাৰিব বুলি কৈছে। অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে এইটো এটা অতি মনোৰম আৰু ৰোমাঞ্চকৰ সময়। আজিৰ দিনটোত যিসকল শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে, শিক্ষাৰ্থীসকলৰ বাবে আজি সময় ভাল বুলি কৈছে, ৰোমাঞ্চকৰ সময় বুলি কৈছে। আনৰ সৈতে অৰ্থহীন বিতৰ্কত লিপ্ত হোৱাৰ সলনি আপোনাৰ ব্যক্তিগত কাৰ্যৰ ওপৰত গুৰুত্ব দিয়ক। আজিৰ দিনটোত আপোনাৰ আনৰ লগত এনেই সময় নষ্ট কৰিবলৈ কোৱা নাই, সেই সময়খিনি আপোনাৰ নিজৰ কাম কৰিবলৈ কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি মকৰ ৰাখি, এক দীৰ্ঘম্যাদী পৰিকল্পনা, বিনিয়োগ কৰা তীব্ৰ আকাংক্ষা আজি পূৰণ কৰিব পাৰি। ব্যক্তিগত আৰু বিত্তীয় বিষয়ত আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে পৰামৰ্শ ল'ব। আজিৰ দিনটোত আপুনি কাম যদি কৰে বিত্তীয় বিষয়ত, ঘনিষ্ঠ বন্ধু পৰামৰ্শ লৈ আপোনাৰ কামটো কৰিবলৈ কৈছে। আপোনাৰ বাবে সিদ্ধান্ত লোৱাটো সহজ হ'ব। আজিৰ দিনটোত আপোনাৰ সিদ্ধান্ত লোৱাটো সহজ হ'ব পাৰে বুলি কৈছে। প্ৰিয়জনৰ সৈতে সম্পৰ্কত মধুৰতা থাকিব। আপোনাৰ ভালপোৱা প্ৰেয়সীৰ লগত আজি সম্পৰ্ক মধুৰতা থাকিব বুলি কৈছে। কিছুমান মানুহৰ সৈতে বিৰোধী বস্তু উদ্ভৱ হ'ব। আজিৰ দিনটোত কিছুমান মানুহৰ লগত আপোনাৰ বিৰোধী বস্তু উদ্ভৱ হ'ব বুলি কৈছে, যাৰ ফলত উৎসাহ হ্ৰাস হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ উৎসাহ হ্ৰাস হ'ব পাৰে বুলি কৈছে। ধৰ্মীয় বিষয়ত কোনো বিতৰ্কত নাযাব। আজিৰ দিনটোত আপোনাৰ ধৰ্মীয় বিষয়ত তৰ্ক পেচাল কৰিবলৈ কোৱা নাই, কোনো বিতৰ্কত আপোনাক যাবলৈ কোৱা নাই। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি কুম্ভ ৰাখি, দিনটো বেছিভাগ সময় ঘৰটোৰ তত্বাৱধান আৰু নৱীকৰণ সম্পৰ্কীয় কাৰ্যকলাপত অতিবাহিত কৰা হ'ব। মানে আজিৰ দিনটোত আপোনাক বেছিভাগ সময় ঘৰৰ নৱীকৰণ সম্পৰ্কীয় কাৰ্যকলাপত অতিবাহিত হ'ব পাৰে বুলি কৈছে। সামাজিক কাৰ্যকলাপ আৰু সমমনস্ক লোকসকলৰ সৈতে এক উত্তম সময় অতিবাহিত হ'ব। আজিৰ দিনটোত আপুনি সামাজিক কাৰ্যকলাপত সমমনস্ক লোকসকলৰ সৈতে উত্তম সময় অতিবাহিত কৰিব পাৰিব বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাখি, আজি আপুনি বিভিন্ন কাৰ্যকলাপত আগ্ৰহী হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি বিভিন্ন কাৰ্যকলাপত আগ্ৰহী হ'ব পাৰিব বুলি কৈছে। দিনটো এটা মনোৰম অভিজ্ঞতাৰে আৰম্ভ হ'ব। আজিৰ দিনটো আপোনাৰ মনোৰম অভিজ্ঞতাৰে আৰম্ভ হ'ব বুলি কৈছে। আপুনি নিজকে সংগঠিত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব আৰু যথেষ্ট পৰিমাণে সফল হ'ব। আজিৰ দিনটোত আপোনাক কঠোৰ পৰিশ্ৰম কৰিবলৈ কৈছে, আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰি যদি কাম কৰে,
সেই কামটোত আপুনি সফলতা পাব বুলি কৈছে বিবাহযোগ্য লোকসকলেও এই সময়ত বিবাহ প্ৰস্তাৱ পোৱা সম্ভাৱনা আছে যিসকলে বিয়াবোৰ পাতিম বুলি চেষ্টা কৰি আছে ভাবি আছে আজিৰ দিনটোত বিবাহ প্ৰস্তাৱ পাব বুলি কৈছে